সো এতিয়া আমি যেটো সেট এ আছে ইয়াৰে কোৱেশ্চন সমূহ সলভ কৰিম ঠিক আছে প্ৰথম যেটো প্ৰশ্ন আছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ সি ঠিক আছে তাৰপিছত নেক্সট যেটো 2 নম্বৰ আছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ এ হ'ব তাৰপিছত নেক্সট যেটো 3 নম্বৰ আছে ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ এ হ'ব তাৰপিছত নেক্সট যেটো 4 নম্বৰ আছে ইয়াৰে শুদ্ধ আনসাৰ অপচন নম্বৰ সি হ'ব তাৰপিছত নেক্সট 5 নম্বৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ এ হ'ব তাৰপিছত 6 অপচন নম্বৰ ডি নেক্সট 7 নম্বৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ এ হ'ব ঠিক আছে আৰু তাৰপিছত নেক্সট যেটো 8 নম্বৰ আছে ইয়াৰে শুদ্ধ আনসাৰটো অপচন নম্বৰ ডি হ'ব নেক্সট নম্বৰ 9 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ সি হ'ব আৰু যেটো 10 নম্বৰ আছে ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ সি হ'ব ঠিক আছে তাৰপিছত নেক্সট যেটো 11 নম্বৰ আছে ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ বি হ'ব আৰু নেক্সট যেটো 12 নম্বৰ আছে চাই লোৱা ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ বি ঠিক আছে আৰু যেটো 13 নম্বৰ আছে ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ এটো বি হ'ব আৰু নেক্সট যেটো 14 নম্বৰ আছে ইয়াৰ আনসাৰ হ'ব এ তাৰপিছত 15 ইয়াৰ অপচন নম্বৰ বি হ'ব আনসাৰ এটো আৰু তাৰপিছত যেটো 16 নম্বৰ আছে এটো আনসাৰ ডি হ'ব আৰু যেটো 17 আছে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ বি হ'ব ঠিক আছে বি তাৰপিছত নেক্সট যেটো 18 নম্বৰ আছে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ ডি হ'ব তাৰপিছত যেটো 19 আছে ইয়াৰে আনসাৰটো হ'ব অপচন নম্বৰ সি তাৰপিছত নেক্সট 20 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ বি হ'ব এটো তাৰপিছত 21 ইয়াৰটো হ'ব অপচন নম্বৰ এ তাৰপিছত নেক্সট যেটো 22 আছে ইয়াৰটো হ'ব অপচন নম্বৰ সি হ'ব এটো তাৰপিছত 23 যেটো আছে ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ ডি হ'ব ঠিক আছে তাৰপিছত নেক্সট 24 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ এটো ডি হ'ব আৰু যেটো 25 আছে এটো হ'ব অপচন নম্বৰ সি যেটো 26 আছে এটো আনসাৰ অপচন নম্বৰ সি হ'ব ঠিক আছে তাৰপিছত যেটো 27 নম্বৰ আছে এটো হ'ব আমাৰ অপচন নম্বৰ ডি হ'ব ঠিক আছে তাৰপিছত নেক্সট 28 এটো হ'ব অপচন নম্বৰ বি আৰু নেক্সট 29 যেটো আছে এটো আনসাৰ হ'ব অপচন নম্বৰ এ হ'ব নেক্সট 30 ইয়াৰে শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ ডি তাৰপিছত যেটো আছে 31 এটো হ'ব আমাৰ অপচন নম্বৰ এ হ'ব আনসাৰ আৰু যেটো 32 আছে এটো এ হ'ব ঠিক আছে নেক্সট 33 ইয়াৰো আনসাৰটো অপচন নম্বৰ এ হ'ব তাৰপিছত নেক্সট যেটো আছে 34 এটো সি হ'ব তাৰপিছত নেক্সট 35 যেটো আছে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ সি নেক্সট যেটো আছে 36 ইয়াৰটো হ'ব অপচন নম্বৰ ডি হ'ব তাৰপিছত নেক্সট যেটো 37 আছে ইয়াৰে আনসাৰ অপচন নম্বৰ সি হ'ব ঠিক আছে তাৰপিছত নেক্সট এটো সি হ'ব তাৰপিছত নেক্সট যেটো আছে এটো হ'ব আমাৰ এ হ'ব তাৰপিছত 40 ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ এ 42 যেটো আছে ইয়াৰে আনসাৰটো কি হ'ব আমাৰ অপচন নম্বৰ সি হ'ব 41 টো কি হ'ব অপচন নম্বৰ বি 41 ঠিক আছে তাৰপিছত 42 হ'ব আমাৰ 42 ৰ আনসাৰটো হ'ব আমাৰ অপচন নম্বৰ সি তাৰপিছত 43 যেটো আছে ইয়াৰে আনসাৰটো হ'ব 43 ন
43 এনচাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি হ'ব ঠিক আছে তাৰপিছত 44ৰ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি আৰু 45ৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি ঠিক আছে এইখিনিয়ে আছিল কোনে কিমানখিনি শুদ্ধ কৰিলে কমেণ্টত জনাই দিবা আশা কৰিছোঁ সবৰে এক্সাম ভালে হৈছে আগন্তুক এক্সামসমূহত ভালকৈ দিব চেষ্টা কৰিবা ঠিক আছে ধন্যবাদ